আমি সাধাৰণতে দেখা পাওঁ যে বহু মানুহৰ যেটো ভৰিৰ গেৰুৱাৰ ওপৰ অংশ যেটোক এংকুল জইণ্ট বুলি কয় এই এংকুল জইণ্টটো ফুলি থাকে আকৌ কেতিয়াবা কেতিয়াবা ই নিজে নিজে জামৰি যায় কিন্তু এতিয়া কথা হ'ল ই কিয় ফুলে এই কথাটো আসলতে থুৰতে কৈ দিব নোৱাৰি যে এইটো কাৰণত এই ভৰিৰ গেৰুৱাৰ জইণ্টটো ফুলিছে যেনেকৈ জ্বৰ কাৰোবাৰ হ'লে জ্বৰটোৱে আমাক ইণ্ডিকেট কৰে যে আমাৰ শৰীৰত কিবা এটা সমস্যা হৈ আছে ঠিক তেনেকৈ এই এংকুল জইণ্টটোৱেও আমাক কেতিয়াবা কৈ দিয়ে যে আমাৰ শৰীৰত কৰবাত নহয় কৰবাত কিবা এটা বিসংগতি হৈছে এতিয়া ভৰিৰ গেৰুৱাটো আসলতে ফুলাৰ সাধাৰণতে আমি যিবিলাক জনাৰ ভিতৰত যিবিলাক কাৰণ সেই কাৰণবিলাক হ'ল আমি যদি বহু সময় বহি থাকোঁ বহু সময় বহি থাকিলে কি হয় আমাৰ যিবিলাক ভেনাছ সাৰ্কুলেশ্যন আমাৰ যিটো আসলতে তাত যিটো তেজৰ যিটো সোঁত এই সোঁতত কেতিয়াবা বাধাপ্ৰাপ্ত হয় সেই জেগাখিনি ফুলি উঠে ইডিমা হয় ভালকৈ সাৰ্কুলেশ্যন নোহোৱাৰ ফলত কেতিয়াবা আমি আকৌ বহু সময় থিয় হৈ থাকিলেও তেনেকুৱা হয় থিয় হৈ থাকিলেও সেই একেটাই কাৰণ আসলতে সাফিচিয়েণ্ট ভেনাছ যিটো তেজৰ যিটো সাৰ্কুলেশ্যন তাত সাৰ্কুলেশ্যনটো যদি ভালকৈ নহয় তেতিয়া নহ'লেও সেই একেটা প্ৰব্লেমে কেতিয়াবা আমাৰ হয় আৰু এটা কথা হ'ল শৰীৰত যদি আমাৰ হিমোগ্লোবিনৰ যিটো আমি আমাৰ শৰীৰত যিটো ৰক্তকণিকা এই হিমোগ্লোবিনটো যদি কেতিয়াবা কমি যায় হিমোগ্লোবিন কমি গ'লেও আসলতে আমাৰ ভৰিৰ গাঁঠি ফুলিব পাৰে যদি 6 গ্ৰামতকৈ কমি আহে তেতিয়াহ'লে আমাৰ গাঁঠি ফুলিব পাৰে আকৌ কেতিয়াবা বৃক্ক যিটো কিডনিৰ যদি আমাৰ কেতিয়াবা বিসংগতি হয় কিডনিয়ে যদি ভালকৈ কাম কৰা নাই কিডনিয়ে যদি GFR যিটো আসলতে আমাৰ তেজৰ যিটো শোধন প্ৰক্ৰিয়াটো যদি ভালকৈ কৰিব পৰা নাই এই ৱাটাৰ ৰিটেনশ্যন যদি বডিত হৈছে তেতিয়াও আসলতে আমাৰ ভৰিৰ গাঁঠি ফুলিব পাৰে যকৃতটো ঠিক তেনেকুৱা যকৃতেও যদি কেতিয়াবা যকৃতৰ সাংঘাতিক ধৰণৰ বিসংগতি কেতিয়াবা যদি হয় যকৃতৰ সাংঘাতিক বিসংগতি হ'লেও কেতিয়াবা আমাৰ হাত ভৰি মুখ গেৰুৱা এইবিলাক ফুলিব পাৰে আৰু এটা কথা হ'ল আমাৰ যদি ইউৰিক এচিড বাঢ়ি যায় ইউৰিক এচিড বাঢ়ি গ'লে আসলতে আমাৰ কেতিয়াবা ভৰিৰ বুঢ়া আঙুলি কেতিয়াবা হয় গেৰুৱাৰ সেই এংকুল জইণ্টটো তাৰপিছত আমাৰ বাকী অংশবিলাক ফুলিবলৈ আৰম্ভ কৰে ইউৰিক এচিড ডিপজিট হ'লে যদি ইউৰিক এচিডটো বেছি পৰিমাণে বাঢ়ি যায় ইউৰিক এচিডৰ লগতে আসলতে ইউৰিয়া আছে এই গোটেই ইউৰিক এচিড ইউৰিয়া এই গোটেইবিলাক আমাৰ আসলতে কিডনিয়ে শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ে যেতিয়া এইবিলাকে শৰীৰত যেতিয়া ডিপজিট হয় ভালকৈ যেতিয়া সি ওলাই নাযায় তেতিয়া আসলতে আমাৰ কিছুমান বিসংগতি আৰম্ভ হয় যেনেকৈ এই ভৰিৰ গাঁঠি ফুলা বা এইবিলাক যি ধৰণৰ বিষ কোপ এইবিলাক তাৰ লগতে হ'ল হৃদযন্ত্ৰৰ যদি আমাৰ খুব বেছি পৰিমাণৰ হৃদযন্ত্ৰৰ যদি বিসংগতি থাকে হৃদযন্ত্ৰৰ সাংঘাতিক বিসংগতি থাকিলেও এই আমাৰ ভৰিৰ গাঁঠি ফুলিব পাৰে আৰু লগতে কাৰ্ডিয়েক ইডিমা হ'ব কাৰ্ডিয়েক ইডিমা হ'লে গোটেই তাৰ মুখ চুখ গোটেই গাটোৱে লাহে লাহে ফুলিব পাৰে এতিয়া কথা হ'ল যদি আমাৰ গাঁঠি ফুলিছে তেতিয়াহ'লে আমি কি নাখালে আমি আসলতে গাঁঠি নুফুলাকৈ মানে সাধাৰণতে থাকিব পাৰিম আমি সচৰাচৰ গাঁৱত আমাৰ যথেষ্ট ভোল পায় আৰু চাল কোমোৰা পায় ভোল আৰু চাল কোমোৰা আচলতে আমি কেতিয়াও গাঁঠি ফুলা মানুহে পৰাপক্ষত আচলতে নোখোৱাকৈ থাকিব পাৰিলে ভাল কাৰণ ভোল আৰু চাল কোমোৰাই আচলতে আমাৰ ৱাটাৰ ৰিটেনশ্যনত জইণ্টবিলাকত ৱাটাৰ ৰিটেনশ্যনত কেতিয়াবা সহায় কৰে এতিয়া কথা হ'ল আমি কি খাম কি খালে আচলতে আমাৰ এই ভৰিৰ গাঁঠি ফুলাৰ পৰা আমি আৰাম পাই থাকিম ইয়াৰ ভিতৰত হ'ল আমি যদি নহৰু খাওঁ নহৰু যথেষ্ট পৰিমাণে ই শৰীৰৰ দূষিত পদাৰ্থবিলাক উলিয়াই দিব পাৰে নহৰুৰ সেইটো গুণ আছে আৰু ই আচলতে আমাৰ কিডনিৰ এটা ভাল নহৰুক আচলতে ফ্ৰেণ্ডলি ফুড বুলিও ক'ব পাৰি কিডনিৰ কাৰণে ই কিডনিটো সুস্থ কৰি ৰখাৰ লগে লগে আমাৰ শৰীৰত হোৱা টুৱেলিংবিলাক ই হ'ব নিদিয়ে 2 নম্বৰ কথা পিঁয়াজেও যথেষ্ট ডিটক্সিফাই কৰে আমাৰ শৰীৰটোক শোধন কৰে তাৰপিছত ডালচিনিও যথেষ্ট পৰিমাণে শোধন কৰে গাজৰ আমাৰ শৰীৰৰ কাৰণে অতি উত্তম ব্ৰকলি আমি খাব পাৰোঁ তিয়ঁহ খাব পাৰোঁ আপেলটো মই আগতো কৈছোঁ আপেল আমাৰ কিডনিৰ কাৰণে ফ্ৰেণ্ডলি ফুড তাই মধুৰিআম খাব পাৰোঁ আমাৰ বহুতে মধুৰিআম নাখায় কিন্তু মধুৰিআমটো যদি আচলতে আমি আপেলৰ নিচিনাকৈ যদি খুব পাবলৈ অসুবিধা হ'ল হয় তেতিয়াহ'লে মধুৰিআমো মানুহে খালে হয় কিন্তু এতিয়া মধুৰিআম আমাৰ অসমৰ মানুহৰ ঘৰে ঘৰে পোৱা যায় যাৰ কাৰণে কি মানুহে আচলতে মধুৰিআমক যথেষ্ট নেগলেক্ট কৰে কিন্তু মধুৰিআম ইমান উত্তম ফল মধুৰিআমে আচলতে আমাৰ নাৰ্ভাছ ছিষ্টেমৰ ওপৰতো বহুত কাম কৰে
এতিয়া কল পচলাটো মই আগতো কৈছোঁ যে কল পচলা যথেষ্ট ডায়ুৰেটিক, মানে ডায়ুৰেটিক হ'ল যে শৰীৰৰ পৰা ই যথেষ্ট শোধন কৰিব পাৰে, শোধন ক্ষমতা ইয়াৰ বহুত বেছি আছে। আৰু সেইকাৰণে কল পচলা যদি আমি খাওঁ, কল পচলাই আইৰণ, ফচফৰাছ, পটাছিয়াম, মিনাৰেল, ভিটামিন, গোটেইখিনি বস্তু আমাৰ শৰীৰত লগা গোটেইখিনি বস্তু আমাক এই কল পচলাই দিব পাৰে। কল পচলা যদি আমি সপ্তাহত 3 দিনমানকৈও যদি আমি খাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰত যথেষ্টখিনি ইয়াৰ পৰা লাভৱান হ'ব। আৰু এই গোটেইবিলাকৰ উপৰিও মই আগতো কৈছোঁ যে আমি শৰীৰটোক কিছু সময় দিব লাগে। সেইকাৰণে যদি আমি নিয়মিত এটা এক্সাৰচাইজ কৰোঁ, নিয়মিত যদি আমি এটা ব্যায়াম কৰোঁ বা নিয়মিত আমি যোগাসন কৰোঁ, এইখিনি কৰিলেও আমি আচলতে এই ধৰণৰ যিবিলাক সৰু সুৰা সমস্যা, এই সমস্যাবিলাক আচলতে আমাৰ কাৰেক্ট হ'ব আৰু আমাৰ শৰীৰৰ যিবিলাক অংগ আছে এই অংগবিলাকেও ভালকৈ কাম কৰিবলৈ আৰম্ভ কৰিব। আৰু লগতে এটা কথা সদায় মনত ৰাখিব লাগে যে আমি পানী কমেও 2 লিটাৰ পানী আমি আচলতে দিনটোৰ ভিতৰত খাব লাগে। কাৰণ আমি পানী যেতিয়া খাম, পানী খালে আমাৰ শৰীৰৰ পৰা যিবিলাক দূষিত বস্তু, এইবিলাক শৌচেদি হওক বা পেচাবেদি হওক, এই শৰীৰৰ পৰা উলিয়াই দিয়ে। ধন্যবাদ। আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব। আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।